কপনো চৰাই হালে একোটা গোটাই সঘনে একোটা গোটাই সঘনে কাচুন্দৈ দুয়ো মিলি সাজিলে দুয়ো মিলি সাজিলে সজা এটোকেনো মই পাবলে এই ঈশ্বৰকৈ পুজিছো এবৰেনো মই খুজিছো কাচুন্দৈ দুয়ো মিলি সাজিমে দুয়ো মিলি সাজিমে পজা মই মৰি গ'লে চেনাই একোনে দেহি কান্দিব চেনাই একোনে দেহি কান্দিব চেনাই উলি বাউলি উলি বাউলি হয় মোৰে কাপোৰ কানি চেনাই একোনে দেহি জ্বলাব চেনাই একোনে দেহি জ্বলাব চেনাই পদূলিৰে মূৰতে পদূলিৰে মূৰতে গৈ নমস্কাৰ গাইজ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ডিজিটেল পেজসমূহলৈ আৰু আজি অন্য এজন ভাইটি ঘৰলৈ আহিছোঁ ভাইটিয়ে যিহেতু সুন্দৰভাৱে গীতসমূহ গায় আৰু নিজাবীয়াকৈ কেইবাটাও গীত এতিয়ালৈকে উলিয়ালে আৰু সেয়েহে আজি ভাইটিৰ ওচৰলৈ আহিছোঁ গতিকে ভাইটিয়ে গীত পৰিৱেশন অকণমান কৰিব আপোনাক অকণমান দেখাব বিচাৰিম পোনপ্ৰথমে ভাইটি অকণমান পৰিচয়টো দাঙি ধৰা নমস্কাৰ মোৰ নাম শ্ৰী ৰাজদীপ দহতীয়া মই বাৰেকুৰি অঞ্চলৰ জৈগোখা গাঁৱৰ হয় মই দ্বাদশ শ্ৰেণীৰ ছাত্ৰ কোন স্কুলৰ মই চেনাৰাম হায়াৰ ছেকেণ্ডেৰী স্কুল চেনাৰাম হায়াৰ ছেকেণ্ডেৰী স্কুল তুমি কেতিয়াৰ পৰা গীত গোৱা মই প্ৰায় 5 বছৰ বয়সৰ পৰাই মই গীতৰ চৰ্চা কৰি আহিছোঁ আচ্ছা সৰুৰ পৰা গীত গোৱা যি কি নহওক যিহেতু ভাইটিয়ে গীত গাব প্ৰথমে তুমি কি গীত শুনাম বুলি ভাবিছা প্ৰথমতে মই এটি বিহুকে গাওঁ বুলি ভাবিছোঁ যিহেতু মই যোনটি বিহু এতিয়া গাম সেই বিহু গীতটি সকলো ৰাইজে বহুত আঁকোৱালি ল'লে মৰম চেনেহ দিলে মই সেই গীতটিকে গাব লৈছোঁ ঠিক আছে অকণমান যিহেতু বিহু গীতকে শুনা বুলি কৈছে আকাশৰ কাছি জোন ভনী তুমি মোৰ মৰমৰ সোণ মুগাৰ সাজ পিন্ধি লৈ ভনী এনে চাইনো থাকিবৰ কোন আগলি বাঁহৰে ঐ লাহৰি গগনা ঐ সাজিলো মই ভনীতি ঐ মাতিব মিয়া মৰমেৰে বোলাবাছো বিহুগীত অকণমান নহয় জানো এইটো কাৰ গীত এইটোৰ এতিয়ালৈকে মানে তেনেকৈ বেলেগে গোৱা হৈছিলে মানে এতিয়া মানে কোনে গোৱা সেইটো না ওলা মানে আচ্ছা আচ্ছা মানে মানুহৰ মুখে মুখে চৰ্চা হয় আচ্ছা আচ্ছা মুখে মুখে চলি অহা গীত তুমি বিহু গীতৰ লগতে আৰু কি কি গীত গোৱা বিহু গীতৰ লগতে মই পাৰ্বতী প্ৰসাদ ৰাভা সংগীত ভূপেন্দ্ৰ সংগীত এইবিলাক তোমাৰ আটাইতকৈ প্ৰিয় কোনবোৰ গীত মোৰ আটাইতকৈ প্ৰিয় ৰাভা সংগীত এতিয়া আমাক ৰাভা সংগীত এটা শুনাবানে হয় নিশ্চয় অকণমান ৰাভা সংগীত এটা শুনাব ভাইটিয়ে উটি চাৰু পালি না উটি চাৰু পালি না উটি যা ৰূপালী না জোৰ কইবা জোৰ কইবা জোৰ কইবা জোৰ কইবা মোৰ পচুৱা মলয়াবা মোৰ পচুৱা মলয়াবা উটি যা ৰূপালী না দেখি তোৰ শুকুলা হিয়া মোৰ মাৰে নিতা
খোলা পাল হিয়া মোৰ মাৰে নি তাল শুনি তোৰ মৃদুল সুৰ হিয়ৰি উঠে মোৰ গা হিয়ৰি উঠে মোৰ গা উটি যাৰু পালি নাও উটি যাৰু পালি নাও খুব সুন্দৰ ভাল লাগিল শুনি আৰু তোমাক সুধিব বিচাৰিছোঁ যিহেতু তুমি সৰুৰ পৰা গীত চৰ্চা কৰিছোঁ বুলি কৈছা তুমি ক'ৰবাত শিকিছা নে নিজাবীয়াকৈ হয় মই শিকি আছোঁ এতিয়ালৈকে মই তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ত মই শিকি আছা আৰু কিমান দিনীয়া কোৰ্ছ এইটো মানে মই শিকি থকা মই প্ৰায় মোৰ 6 বছৰ হৈ গৈছে 6 বছৰ হৈ গৈছে লাষ্ট এইবছৰ লাষ্ট খুব সুন্দৰ ভাইটিৰ পৰা আৰু দুটামান গীত শুনিম যিহেতু ভাইটিয়ে বহুকেইটা গীত গাইছে নহয় জানো তুমি গীত গোৱা মাজেৰে এটাকো শুনাব পাৰিবা নেকি হয় হয় কি গীত শুনাবা মই মোৰ এটি মৰাণ বিহুৰ এটি কলি শুনাব বিচাৰিছোঁ খুব সুন্দৰ মৰাণ বিহুৰ কলি এটি শুনাব ভাইটি এহজাত বন্দী হলে হজাৰে মইনাতি এহজাত বন্দী হলে হজাৰে মইনাতি এহালত বন্দী হলে হালত বন্দী হলে হাতী মইনো বন্দী হলো কোম্পানী কামতে মইনো বন্দী হলো কোম্পানী কামতে টোপনি নধৰে টোপনি নধৰে ৰাতি টোপনি নধৰে টোপনি নধৰে ৰাতি খুব সুন্দৰ ভাল লাগিল কি নাম দিছা এই বিহু গীতটিৰ এই বিহু গীতটিৰ নাম চেংকলি হয় খুব সুন্দৰ আৰু আগন্তুক দিনত কিবা ভাবিছা নেকি এনেকুৱা ধৰণৰ বিহু গীত উলিয়াবলৈ হয় এটি আৰু মানে জয়মতী লাই লেচাই আৰু গদাপানীক লৈ মানে এটি গীত চৰ্চা কৰাৰ কথা ভাবিছা চৰ্চা কৰি আছো হয় হয় তুমি যে এনেকৈ গানৰ দিশটো আগুৱাই গৈছা তোমাক বিশেষভাৱে কোনে সহায় কৰিছে বিশেষভাৱে সহায় কৰিছে বুলি ক'বলৈ হ'লে মোৰ দেউতা হয় আৰু আমাৰ ঘৰৰ ওচৰৰে এজন মোৰ দদৌ হয় অমিত দহোতীয়া তেওঁ আৰু আছে বহুতো কেইজন আছে প্ৰণৱ চেতিয়াতাৱী মানে বহুকেইজন তোমাক সহায় কৰিছে নহয় জানো যি কি নহওক আমি যিহেতু 2-3টা গান শুনিলোৱে আৰু শেষ মুহূৰ্তত আৰু এটা গান শুনিম বুলি ভাবিছোঁ তাৰপিছত লাহেকৈ ভিডিঅ'টো সামৰণি কৰিম বুলি ভাবিছোঁ আৰু শেষ মুহূৰ্তত তোমাৰ আৰু ভাল লগা কিবা বিহু গীত আছেনে হয় হয় মোৰ বিহু গীতে এটি গাব লৈছোঁ খুব সুন্দৰ বিহু গীত এটি শুনাব ভাইটিয়ে ও দেহি ঐ ইমান ধুনীয়া ঐ ইমান ধুনীয়া ঐ খোপাত কপৌ ফুল কতে পালা এ ও দেহি ঐ ইমান ধুনীয়া ঐ ইমান ধুনীয়া ঐ খোপাত কপৌ ফুল কতে পালা ঐ দেখা দেখা লাগিছে ঐ বহু দিনৰ মূৰতে ঐ দেখা দেখা লাগিছে বহু দিনৰ মূৰতে এ ও দেহি ঐ তোকে দেখাৰ পৰাই হলো বলি ঐ তোকে দেখাৰ পৰাই হলো বলিয়া ঐ কপৌনো চৰাই হালে
একোটা গোটাই সঘনে একোটা গোটাই সঘনে কাচুন্দৈ দুয়ো মিলি সাজিলে দুয়ো মিলি সাজিলে সজা এটুকেনো মই পাবলে এই ঈশ্বৰকৈ পুজিছোঁ এবদেনো মই খুজিছোঁ কাচুন্দৈ দুয়ো মিলি সাজিমে দুয়ো মিলি সাজিমে পজা খুব সুন্দৰ সঁচাকৈ বহুত বহুত ভাল লাগিল ভাইটি আৰু এটা কথা সুধিব বিচাৰিছোঁ যিহেতু আমাৰ মৰাণ গাঁওবিলাকত আমি যিহেতু গছ তলৰ বিহু মানো নহয় জানো গছ তলৰ বিহু এফাঁকিমান গাব পাৰিবা নেকি গছ তলৰ বিহু অঁ অকণমান কিবা যদি মনত আছে তোমাৰ এতিয়ালৈকে বাৰু তেনেকৈ মই গাই পোৱা নাই তথাপিও গাবলৈ চেষ্টা কৰিছোঁ হে নাচনি ধুনীয়া হ'লে নহ'ব হে নাচনি কামে কাজে লাগিব হে নাচনি কামে কাজে নহ'লে হে নাচনি শাহুৰাই গালি পাৰিব হে নাচনি শাহুৰাই গালি পাৰিলে হে নাচনি মনত বেজাৰ লাগিব হে নাচনি মনত বেজাৰ লাগিলে হে নাচনি বেলেগ হ'ব লাগিব হে নাচনি বেলেগ হ'লে নহ'ব হে নাচনি মাটি বাৰী লাগিব হে মাটি বাৰী লাগিব জানা খুব সুন্দৰ বহুত বহুত ভাল লাগিল তুমি গছ তলৰ বিহু তেনেকৈ ছোৱালী নচাবলৈ নাই যোৱা আজিলৈকে নাচনি নচাবলৈ যাবা ভৱিষ্যতে এতিয়া যিহেতু সৰু হৈ আছে যাব আগন্তুক দিনত গাইজ ইতিমধ্যে আপোনালোকে কেইবাটাও গীত শুনিলে ভাইটিক গীত শুনালোঁ গছ তলৰ বিহু গীতো গালে আৰু বিহু গীত সঁচাকৈ শুনি শুনি কিবা আমনি নোপোৱা হৈছে ভাইটি গতিকে আৰু এটা লাষ্ট শেষ মুহূৰ্ত শুনো বুলি ভাবিছোঁ শুনাবানে হয় নিশ্চয় অঁ এতিয়া আৰু এটা বিহু গীত শুনিম বুলি ভাবিছোঁ শেষ মুহূৰ্তত অঁ আৰম্ভণি কৰিব পাৰা হে নাচনি জয়া হ'লে নহ'ব হে নাচনি জেৰেঙা লৈ লৈ যাব হে নাচনি জেৰেঙা লৈ লৈ গ'লে হে নাচনি মেৰাই মেৰাই বান্ধিব হে নাচনি মেৰাই মেৰাই বান্ধিলে হে নাচনি গৰম পানী ঢালিব হে নাচনি গৰম পানী ঢালিলে হে নাচনি চুৱাতেৰে কোবাব হে নাচনি গদা পানী কলৈ গ'ল হে গদা পানী কলৈ গ'ল বুলি মই মৰি গ'লে চেনাই ঐ কোনে দেহি কান্দিব চেনাই ঐ কোনে দেহি কান্দিব চেনাই ঐ আউলি ঐ বাউলি আউলি ঐ বাউলি হয় মোৰে কাপোৰ কানি চেনাই ঐ কোনে দেহি জ্বলাব চেনাই ঐ কোনে দেহি জ্বলাব চেনাই ঐ পদূলিৰে মূৰতে পদূলিৰে মূৰতে গৈ ভাতে খাই উঠিছে নাই ঐ ধৰুনো ভাবিবলৈ চেনাই ঐ ধৰুনো ভাবিবলৈ চেনাই ঐ ধুবলৈ মই পাহৰো ধুবলৈ মই পাহৰো ধুবলৈ মই পাহৰো ওখ পৰ্বত হিমালয় মৰম লাগে তোমালৈ মৰম লাগে তোমালৈ ঐ জান লৈ যাম আমাৰ ঘৰলৈ লৈ যাম আমাৰ ঘৰলৈ বোৱাৰী কৰিবলৈ
দোলে বান্ধি থম এ ঐ জানেৰা বনোৱাৰাকৈ এ পাউডাৰ লগাবা বগা বগা কৰি এ হাল মইনা ওলাবা গোটা গোটা কৰি চকুত কাজল লগাবা কলা কলা কৰি এ চকুকেইটা দেখিব বুন্দা বুন্দা কৰি ঐ লিপষ্টিক লগাবা ৰঙা ৰঙা কৰি এই উটকেইটা ফাটিব মেখেলা ফটা দি ঐ এনেও পালো নিনুংটো এনেও পালো নিনুংটো জানো খুবেই সুন্দৰ কি বুলি ক'ম ক'বলৈ ভাষা নাই আৰু যিহেতু ভাইটিয়ে গছ তলৰ বিহুত এনেকৈ গৈ পোৱা নাই বা গাই পোৱা নাই বুলি কিন্তু তথাপিও বহুত বহুত ভাল লাগিছে অঁ আৰু শেষ মুহূৰ্তত তুমি আমাৰ দৰ্শকসকলক কিবা ক'বা নেকি তোমাৰ ফালৰ পৰা হয় আপোনালোকে আহি পেলাই মোক ইমানখিনি উৎসাহ দিয়াৰ বাবে আৰু সহযোগ কৰাৰ বাবে আপোনালোকক কিদৰে সম্ভাষণ জনাম মই মানে নিজেই ভাবিব পৰা নাই আপোনালোকক মোৰ ফালৰ পৰা ১৭ কোটি প্ৰণাম জনাই আপোনালোকৰ শ্ৰীচৰণত সেৱাহে জনাইছোঁ আৰু সকলোৱে এই দাদাৰ পেজটোত চাব আৰু সকলোৱে মৰম দিব আশীৰ্বাদ কৰিব আৰু যাতে আগলৈ আগবাঢ়ি যাব পাৰে ফলব এয়া কামনা তুমিও যাতে আৰু আগুৱাই যোৱা তাৰে কামনা কৰিছোঁ ভৱিষ্যত জীৱনটো যাতে উজ্জ্বল হৈ উঠক যি কি নহওক আপোনালোকক ভাইটিক অকণমান দেখাব চেষ্টা কৰিলোঁ যিহেতু তোমাৰ পেজটো এবাৰ কৈ দিয়া তোমাৰ যিহেতু পেজতো এটা ভিডিঅ' দিয়া নহয় জানো হয় হয় মোৰ পেজ ইউটিউব চেনেলহে আছে ইউটিউব চেনেল আছে হয় হয় মোৰ ৰাজদীপ দহোটীয়া আৰু ইনষ্টাটো পিভিটি ৰাজদীপ বুলি আছে হয় পিভিটি ৰাজদীপ বুলি আছে গতিকে আপোনালোকে গৈ ফ'ল' ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া আছিল অকণমান দেখাব চেষ্টা কৰিলোঁ কেনে পালে কমেণ্টত জনাব নাপাহৰিব আহিবলগীয়া ভিডিঅ' সৈতে পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজি ভিডিঅ' বিদায় লৈছোঁ ধন্যবাদ জয় আই অসম